ইতিহাস সময়ৰ প্ৰহেলিকা বুকুত মৃত বৰ্তমানক সাৱটি অতীতই ইতিহাসৰ সৌধ হৈ আজিও থিয় হৈ আছ। তোৰ মতীয়া ৰঙৰ হৃদয়ৰ ভাজে ভাজে কত জীৱনৰ শত দেশ দেশান্তৰৰ সাহস আৰু সাহিতৰ কত কাহিনী। তোৰ বুৰঞ্জীৰ পাতে পাতে তুৰ্কী পাঠান মোগল আহোম আৰ্য অনাৰ্যৰ অবিৰাম আগমন পশ্চাৎ গমন আৰু যুদ্ধযাত্ৰা। শাসন সাম্ৰাজ্য আৰু সপোন ঐশ্বৰ্য বৈভৱৰ তুমুল যুদ্ধৰ শত কোলাহল তুলি বেলিমাৰ গ'ল গংগা যমুনা এই লুইতৰ বালিত। বাৰিষাৰ বৰষুণ শীতৰ কুঁৱলী উজ্জ্বল কাচিয়লী ৰ'দত লিগিৰি ৰাজপ্ৰসাদ সৈন্য সামন্ত আৰু শত জনপদৰ পাদ্যৰ ঘলৈ কোনোবা ৰাজকুমাৰ এদিন স্বৰ্গদেউ হ'ল। ৰাজমুকুট নকুঁৱৰী স্বৰ্ণখচিত ৰাজকাৰেং ৰাজমন্ত্ৰী সেনাধিনায়কৰ চিৰ উন্মাদ জীৱন সংগীতত উতিবাহি গ'ল সাধাৰণ অনাখৰিক জনজীৱন। ধূলিসাৎ হ'ল অক্ষহীনী শ্ৰমজীৱী মানুহৰ কেঁচা পাতৰ সপোন। সপি দিলে কপালৰ ঘাম বুকুৰ তেজ আৰু অসূৰ্য স্পৰ্শা চিৰসঞ্চিত গুপ্ত যৌৱনৰ অলেখ দিনৰ মুকুতামণি। সেই ৰাজপ্ৰসাদ বিশ্ববিজয়ী ৰাজৰাজেশ্বৰ তুমি সৌভাগ্যৱতী পৃথিৱীৰ সুবৰ্ণ ইতিহাস। সম্ভ্ৰম শ্ৰদ্ধা সন্মানৰ অনিৰ্বাপিত জ্যোতিৰ শিখা। যুগ যুগৰ বেদ বেদান্তৰ কুমাৰী পৃথিৱীৰ সপোনৰ ৰূপমোৰ তই। অঘোষিত জীৱন পুৰঞ্জীৰ সোণালী পৃষ্ঠাৰ অন্তিম লক্ষ্য। কাৰেঙৰ ৰূপালী খিৰিকীৰে ঝুমি ঝুমি চাই ভূমিপুত্ৰ ৰাজবংশৰ কোনোবা প্ৰাচীন জনগোষ্ঠীৰ আছে নেকি ৰজাদিও, আছে নেকি মন্ত্ৰী পৰিষদ মন্ত্ৰণা কক্ষত। সিহঁতে সুধিব খোজে আজি আমাৰ সত্তা ক'ত, আমাৰ সত্তা স্বাধিকাৰ স্বাভিমানৰ ৰাজনৈতিক অলেখ প্ৰশ্ন। সিহঁতে কয় সিহঁতে তুলি দিছিল স্বদেশ তাৰ আদেশত, আজি লাগে সিহঁতক নতুন দিনৰ স্বপ্নৰ স্বদেশ, নতুন দিনৰ স্বপ্নৰ স্বদেশ।